বৃশ্চিক রাশি সাপ্তাহিক রাশিফল 8ৰ পৰা 14 এপ্ৰিল 2026। এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে এক ডাঙৰ পৰিৱৰ্তনৰ সময় হ'ব নেকি? বহুদিন ধৰি অপেক্ষা কৰি থকা টকা পইচা, কৰ্মজীৱন, প্ৰেম জীৱনৰ খবৰ এই সপ্তাহতে আহিব পাৰে। কিন্তু লগতে দুটা গুপ্ত সতৰ্কবাণীও আছে, যাক অৱহেলা কৰিলে সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। জানিবলৈ শেষলৈকে চাই থাকক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বৃশ্চিক ৰাশিৰ সাপ্তাহিক ৰাশিফল 8 এপ্ৰিলৰ পৰা 14 এপ্ৰিললৈকে। এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থান বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিছুমান বিশেষ সংকেত লৈ আহিছে। কিছুমান ক্ষেত্ৰত ভাগ্যৰ দুৱাৰ মুকলি হ'ব পাৰে, আনহাতে কিছুমানৰ ক্ষেত্ৰত সাৱধান হোৱাটো খুবেই প্ৰয়োজন। এই ভিডিঅ'টোত আমি আলোচনা কৰিম ধন সম্পত্তিৰ অৱস্থা কেনেকুৱা থাকিব, কেৰিয়াৰ আৰু ব্যৱসায়ত কি নতুন সুযোগ আহিব, প্ৰেম আৰু দাম্পত্য জীৱনত কি পৰিৱৰ্তন হ'ব, স্বাস্থ্য আৰু গুপ্ত শত্ৰুৰ পৰা কেনেকৈ সাৱধান থাকিব, আৰু এই সপ্তাহটোৰ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। সেয়ে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই দিম এটা শক্তিশালী প্ৰতিকাৰ যি আপোনাৰ ভাগ্য উজ্জ্বল কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলত ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া ফল দেখা যাব পাৰে। সপ্তাহৰ আৰম্ভণিতে কিছু খৰচ বাঢ়িব পাৰে, বিশেষকৈ ঘৰ সংসাৰৰ প্ৰয়োজন বা হঠাৎ কোনো কামত টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। কিন্তু চিন্তা কৰাৰ দৰে বিষয় নহয়, কাৰণ সপ্তাহটোৰ মাজভাগত পুনৰ টকা পইচাৰ আগমন ঘটাৰ সংকেতো দেখা যায়। যিসকল লোকে ব্যৱসায় বা স্বাধীন কাম কৰে তেওঁলোকৰ বাবে এই সপ্তাহটো নতুন গ্ৰাহক বা নতুন সুযোগ আহিব পাৰে। বিশেষকৈ যদি আপুনি বহুদিন ধৰি কোনো নতুন প্ৰকল্প বা ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰি আছে, তেন্তে এই সপ্তাহত তাৰ বিষয়ে আলোচনা বা পৰিকল্পনা আৰম্ভ হ'ব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে এই সময়ত অতিৰিক্ত ইনকাম বা ইনচেণ্টিভ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। কিন্তু এটা কথা মনত ৰাখিব লাগিব, এই সপ্তাহত আপুনি যিমানেই ধন উপাৰ্জন নকৰক, তাতকৈ বেছি গুৰুত্ব দিব লাগিব ধন সঠিকভাৱে ব্যৱস্থাপনা কৰাত। জ্যোতিষমতে এই সময়ত বৃশ্চিক ৰাশিৰ ওপৰত কিছুমান গ্ৰহৰ প্ৰভাৱ এনে হ'ব পাৰে যে আপুনি কেতিয়াবা হঠাৎ সিদ্ধান্ত লৈ টকা ইনভেষ্ট কৰিব বিচাৰিব পাৰে। কিন্তু তেনে ক্ষেত্ৰত অতি সাৱধান হ'ব লাগে, কাৰণ খৰধৰ কৰি ইনভেষ্ট কৰাৰ পিছত আপোনাৰ লোকচান দেখা দিব পাৰে। যদি আপুনি মাটি, ঘৰ বা সম্পত্তি কিনা বেচা কৰাৰ কথা চিন্তা কৰি আছে, তেন্তে এই সপ্তাহৰ মাজভাগত তাৰ বিষয়ে কোনো ভাল খবৰ আহিব পাৰে। কিছুমানৰ বাবে পুৰণি কোনো সম্পত্তি বা ইনভেষ্ট কৰাৰ পৰা লাভত হ'ব পাৰে। আনহাতে এই সপ্তাহৰ আপুনি এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, বন্ধু বা পৰিচিত মানুহক টকা ধাৰ দিয়াৰ আগতে ভালকৈ চিন্তা কৰক, কাৰণ এই সময়ত ধাৰ দিয়া টকা সহজে উভতাই পোৱা টান হ'ব। সপ্তাহৰ শেষৰ ফালে ধনৰ অৱস্থা আগতকৈ উন্নত হোৱাৰ সম্ভাৱনা দেখা যায়। কিছুমান বৃশ্চিক ৰাশিৰ লোকে হঠাৎ অপ্ৰত্যাশিতভাৱে লাভ বা উপহাৰ লাভ কৰিব পাৰে, যাৰ ফলত মনটো আনন্দিত হৈ থাকিব। সংক্ষেপে এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত সুযোগো আছে আৰু সতৰ্কতাৰো প্ৰয়োজন আছে। যদি আপুনি ধৈৰ্য ধৰি বুদ্ধিমত্তাৰে সিদ্ধান্ত লয়, তেন্তে ধন সম্পত্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। বিশেষ টিপছ: এই সপ্তাহটোত মঙলবাৰ বা বৃহস্পতিবাৰে দুখীয়া মানুহক অলপ দান কৰক। জ্যোতিষমতে এনে দানে ধনৰ পথ মুকলি কৰাত সহায় কৰে। এতিয়া আহিছোঁ কৰ্মজীৱন। এই সপ্তাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মজীৱনত কিছু ডাঙৰ পৰিৱৰ্তনৰ সংকেত দেখা যায়। সপ্তাহৰ আৰম্ভণিত কামৰ প্ৰেছাৰ অলপ বেছি থাকিব পাৰে আৰু আপুনি একেলগে বহু দায়িত্ব ঠিক কৰিবলৈ সক্ষম হ'ব। কিন্তু ভাল খবৰটো হ'ল আপোনাৰ এই পৰিশ্ৰম ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ চকুত পৰিব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে এই সপ্তাহটোত নতুন দায়িত্ব বা নতুন কামৰ সুযোগ আহিব পাৰে। কিছুমান মানুহে নিজৰ প্ৰতিভা দেখুৱাবলৈ এটা ডাঙৰ সুযোগ লাভ কৰিব পাৰে। যদি আপুনি বহুদিন ধৰি প্ৰমোচন বা উন্নতিৰ অপেক্ষাত আছিল, তেন্তে এই সময়ত তাৰ কোনো ইতিবাচক সংকেত পোৱা যাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, এই সপ্তাহত সহকৰ্মীৰ সৈতে অলপ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। সেয়েহে কথা কোৱাৰ সময়ত ধৈৰ্য আৰু নম্ৰতা বজাই ৰখাটো অতি প্ৰয়োজন। অতি উত্তেজনাত লোৱা সিদ্ধান্তই পিছত অসুবিধা দিব পাৰে। যিসকল লোকে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সপ্তাহটোত নতুন চুক্তি বা নতুন গ্ৰাহকৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যদি আপুনি অনলাইন ব্যৱসায় বাণিজ্য বা যোগাযোগ সম্পৰ্কৰ কামৰ লগত জড়িত হৈ আছে, তেন্তে এই সময়ত ভাল লাভ হোৱাৰ সম্ভাৱনা আছে।
সপ্তাহৰ মাজভাগত আপুনি কোনো নতুন প্ৰকল্প বা নতুন কামৰ দায়িত্ব লাভ কৰিব পাৰে। আৰম্ভণিতে কামটো কঠিন যেন লাগিব পাৰে, কিন্তু ধৈৰ্য ধৰি কাম কৰিলে ইয়াৰ পৰা ভৱিষ্যতে ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে যিসকল লোকে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটোত কোনো ভাল খবৰ আহিব পাৰে। বিশেষকৈ পুৰণি যোগাযোগ বা বন্ধু বান্ধৱৰ জৰিয়তে নতুন সুযোগ আহিব পাৰে। সপ্তাহৰ শেষৰ ভাগত কৰ্মক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্ব গুণ বেছি স্পষ্ট হৈ উঠিব। আপুনি যিকোনো কঠিন সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সন্মানো বৃদ্ধি পাব। সংক্ষেপে এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে কৰ্মজীৱনত পৰিশ্ৰম, ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়ি যোৱাৰ সময়। যদি আপুনি নিজৰ লক্ষ্যত অটল থাকে তেন্তে এই সপ্তাহত ভৱিষ্যতৰ সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। বিশেষ টিপছ: সোমবাৰে বা মঙলবাৰে ৰাতিপুৱা সূৰ্যক পানী অৰ্পণ কৰক আৰু নিজৰ কাম আৰম্ভ কৰক। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত শুভ শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহটোত বৃশ্চিক ৰাশিৰ জাতক-জাতিসকলৰ প্ৰেম আৰু দাম্পত্য জীৱনত কিছু গভীৰ অনুভূতি আৰু নতুন উপলব্ধি আহিব পাৰে। আপোনাৰ মনত থকা অনুভূতিবোৰ এই সময়ত আগতকৈ বেছি স্পষ্ট হৈ উঠিব আৰু আপুনি নিজৰ প্ৰিয় মানুহজনৰ লগত অধিক সময় কটাবলৈ ইচ্ছা কৰিব। যিসকল লোকে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহটোত সম্পৰ্কটো আগতকৈ অধিক মজবুত হোৱাৰ সম্ভাৱনা আছে। দুয়োৰে মাজত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। আপুনি হয়তো আপোনাৰ প্ৰিয় মানুহজনৰ পৰা কোনো সুখবৰ বা বিশেষ আচৰিত উপহাৰ লাভ কৰিব পাৰে, কিন্তু সপ্তাহৰ আৰম্ভণিত অলপ ভুল বুজাবুজি বা মান অভিমান হোৱাৰ সম্ভাৱনা থাকিব পাৰে। হয়তো কোনো সৰু কথাক লৈ দুয়োৰে মাজত তৰ্ক বিতৰ্ক হ'ব পাৰে। এনে সময়ত ধৈৰ্য ধৰি কথা পাতি সমস্যাটো সমাধান কৰাটো অতি গুৰুত্বপূৰ্ণ হ'ব। মনত ৰাখিব, কেতিয়াবা নীৰৱতাই সম্পৰ্ক বচাই ৰাখে। যিসকল লোক বিবাহিত জীৱনত আছে তেওঁলোকৰ বাবে এই সপ্তাহটোত দাম্পত্য জীৱনত কিছু দায়িত্ব বাঢ়িব পাৰে। সংসাৰৰ কিছুমান বিষয় একেলগে মিলি সমাধান কৰিব লাগিব, কিন্তু এইবোৰৰ মাজতো আপুনি আৰু আপোনাৰ জীৱনসংগীৰ মাজত সহযোগিতা আৰু মৰম বাঢ়ি যাব। সপ্তাহৰ মাজভাগত দুয়োৰে মাজত ভাল সময় কটোৱাৰ সুযোগ আহিব পাৰে। হয়তো একেলগে কোনো ভ্ৰমণ, কোনো অনুষ্ঠান বা একেলগে বহি কথা পাতি সময় কটোৱা। এইবোৰ মুহূৰ্ত আপোনালোকৰ সম্পৰ্কটো আগতকৈ অধিক গভীৰ কৰি তুলিব। যিসকল লোকে এতিয়াও অবিবাহিত ছিংগেল হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহটোত নতুন চিনাকি বা নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ বন্ধুৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে কোনো বিশেষ মানুহৰ সৈতে চিনাকি হ'ব পাৰে, যিয়ে আপোনাৰ মনত বিশেষ স্থান দখল কৰিব। সপ্তাহৰ শেষৰ ভাগত আপোনাৰ মনত প্ৰেম আৰু অনুভূতিৰ শক্তি বৃদ্ধি পাব। আপুনি হয়তো উপলব্ধি কৰিব, সঁচাকৈ সম্পৰ্কত বিশ্বাস, সন্মান আৰু ধৈৰ্য আটাইতকৈ ডাঙৰ শক্তি। সংক্ষেপে এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত সম্পৰ্ক মজবুত কৰাৰ অনুভূতি বুজাৰ বাবে এক বিশেষ সময় হ'ব। যদি আপুনি মন খুলি কথা কয় আৰু এজনে আনজনক সন্মান দিয়ে তেন্তে এই সম্পৰ্কবোৰ আগতকৈ বহুত বেছি শক্তিশালী হৈ উঠিব। এটা বিশেষ টিপছ: শুক্ৰবাৰে বগা ফুল বা মিঠাই কোনো মন্দিৰত দান কৰক। জ্যোতিষমতে ইয়াৰ ফলত আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আহিছোঁ স্বাস্থ্য আৰু গুপ্ত শত্ৰু। এই সপ্তাহটোত বৃশ্চিক ৰাশিৰ জাতক-জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হৈ থাকিব লাগিব। সাধাৰণতে ডাঙৰ অসুখৰ সংকেত দেখা নাযায়, কিন্তু অলপ অসাৱধান হ'লে সৰু সৰু সমস্যা দেখা দিব পাৰে। বিশেষকৈ কামৰ বেছি প্ৰেছাৰ বা মানসিক চিন্তাৰ বাবে শৰীৰত ক্লান্তি, মূৰৰ বিষ বা টোপনি কম হোৱাৰ সমস্যাও হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিত আপুনি নিজৰ শৰীৰৰ সংকেতবোৰ অৱহেলা নকৰিব। যদি সময়মতে ৰেষ্ট লয় তেন্তে সপ্তাহৰ মাজভাগৰ পৰা অলপ দুৰ্বলতা বা এলেহুৱা ভাৱ অনুভৱটো কমি যাব। তেন্তে নিয়মিত আহাৰ গ্ৰহণ কৰা, পানী বেছি খোৱা আৰু পৰ্যাপ্ত পৰিমাণে টোপনি পৰাটো খুবেই গুৰুত্বপূৰ্ণ। বিশেষকৈ এই সপ্তাহত পেট আৰু হজমৰ সমস্যাৰ প্ৰতি সাৱধান থাকিব লাগিব। বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য বেছি খোৱা এৰাই চলিব। ঘৰুৱা আৰু সহজে হজম হোৱা খাদ্য খালে আপোনাৰ শৰীৰৰ বাবে সুস্থ থাকিব। আনহাতে সপ্তাহটোত বৃশ্চিক ৰাশিৰ ওপৰত গুপ্ত শত্ৰুৰ প্ৰভাৱ সক্ৰিয় হ'ব পাৰে। কিছুমান মানুহে আপোনাৰ সফলতা বা আগবঢ়া দেখি মনত হিংসা বাঢ়িব পাৰে। হয়তো আপোনাৰ পিছফালে আপোনাৰ সম্বন্ধে ভুল কথা কোৱাৰ চেষ্টা কৰিব পাৰে। কিন্তু ভাল খবৰটো হ'ল, যদি আপুনি শান্ত আৰু বুদ্ধিমত্তাৰে পৰিস্থিতি ঠিক কৰি লয় তেন্তে এই শত্ৰুবোৰে আপোনাৰ কোনো ডাঙৰ ক্ষতি কৰিব নোৱাৰিব। সেয়ে সকলো কথাত অতি বিশ্বাস নকৰিব আৰু নিজৰ গুপ্ত পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। কৰ্মক্ষেত্ৰত বা সমাজত
কিছুমান মানুহে আপোনাক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিব পাৰে। সেয়ে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ চিন্তা কৰক। সপ্তাহৰ শেষ ভাগত স্বাস্থ্য আগতকৈ উন্নত হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি নিয়মিত ব্যায়াম, প্ৰাণায়াম বা ধ্যান কৰে, তেন্তে মানসিক শান্তিও বৃদ্ধি পাব আৰু গুপ্ত শত্ৰুৰ নেতিবাচক শক্তিৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰিব। বিশেষ টিপছ: মঙলবাৰে হনুমান মন্দিৰত গৈ হনুমান চালিচা পাঠ কৰক বা ৰঙা ফুল অৰ্পণ কৰক। সঠিকমতে ইয়াৰে গুপ্ত শত্ৰুৰ প্ৰভাৱ কমি যাব আৰু সাহস বৃদ্ধি পাব। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ এই সপ্তাহত আপোনাৰ বাবে কি কি হ'ব। 8 পৰা 14 এপ্ৰিল 2026। শুভ তাৰিখ: এই সপ্তাহটোত বৃশ্চিক ৰাশিৰ বাবে 9 এপ্ৰিল, 11 এপ্ৰিল আৰু 13 এপ্ৰিল বিশেষভাৱে শুভ বুলি ধৰা যায়। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা কোনো চুক্তি কৰাৰ ভাল ফল দিব পাৰে। শুভ সংখ্যা: এই সপ্তাহত আপোনাৰ বাবে শুভ সংখ্যা হৈছে 3, 7 আৰু 9। এই সংখ্যাবোৰ কোনো গুৰুত্বপূৰ্ণ কাম, লটাৰী, নতুন নম্বৰ বাছনি কৰা বা দিনটোত কিবা বিশেষ সিদ্ধান্ত লোৱাৰ সময়ত আপোনাৰ বাবে ভাগ্যৱান হ'ব পাৰে। শুভ ৰং: এই সপ্তাহত আপোনাৰ বাবে শুভ ৰং হৈছে ৰঙা, খয়েৰী আৰু কমলা। এই ৰঙৰ কাপোৰ পিন্ধা বা নিজৰ কামত এই ৰং ব্যৱহাৰ কৰিলে আত্মবিশ্বাস আৰু ইতিবাচক শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। বিশেষ প্ৰতিকাৰ: এই সপ্তাহত ভাগ্য শক্তিশালী কৰিবলৈ মঙলবাৰে বা শনিবাৰে হনুমান মন্দিৰত গৈ ৰঙা ফুল বা লাডু অৰ্পণ কৰক। লগতে প্ৰতিদিনে ৰাতিপুৱা অলপ সময় ধ্যান বা প্ৰাৰ্থনা কৰিলে আপোনাৰ মন শান্ত থাকিব আৰু নেতিবাচক শক্তিৰ প্ৰভাৱ কমি যাব। অন্য এটা প্ৰতিকাৰ: এই সপ্তাহত দুখীয়া মানুহক বা মন্দিৰত অলপ ৰঙা বস্তু বা মিঠাই দান কৰিলে ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ সাপ্তাহিক ৰাশিফল 8 এপ্ৰিলৰ পৰা 14 এপ্ৰিললৈকে। আশা কৰোঁ এই তথ্যবোৰ আপোনাক এই সপ্তাহত সঠিক সিদ্ধান্ত ল'বলৈ সহায় কৰিব। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে আমাৰ জীৱনত সংকেত দিয়ে, কিন্তু নিজৰ পৰিশ্ৰম, বুদ্ধি আৰু বিশ্বাসে আমাৰ ভাগ্য গঢ়ে। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টোত লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো নিশ্চয় অন কৰি থওক, যাতে আগলৈকে এনেধৰণৰ সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' আপুনি সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ ৰাশি কি আৰু এই সপ্তাহটো আপোনাৰ কেনেকুৱা গৈছে কমেণ্টত লিখি জনাবলৈ নাপাহৰিব। ধন্যবাদ বন্ধু-বান্ধৱীসকল। পুনৰ লগ পাম নতুন এটা ৰাশিফল ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। ধন্যবাদ।